লখিমপুৰ জিলাৰ পূব অসমৰ সীমামূৰীয়া জিলা ধন সম্পদৰ দেৱী লক্ষী নামৰ পৰাই ঠাইখনৰ নাম লখিমপুৰ হ'ল বুলি জনবিশ্বাস প্ৰচলিত। এই অঞ্চলৰ কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু ধানক অসমীয়া মানুহে লক্ষী বিবেচনা কৰে। আনহাতে পুৰ শব্দৰ অৰ্থ হ'ল পৰিপূৰ্ণ, অৰ্থাৎ লক্ষীয়ে য'ত পৰিপূৰ্ণভাৱে বাস কৰে সেয়াই লখিমপুৰ। এক জনশ্ৰুতি অনুসৰি ৰজা অমৃতমৰ তেওঁ। লখিমপুৰ জিলাৰ বিষয়ে চমুকৈ মাটিকালি ২,২৭৭ বৰ্গ কিলোমিটাৰ, মুঠ জনসংখ্যা ১০,৪২,১৩৭, পুৰুষ ৫,১৯,০১৯। পুৰুষ মহিলাৰ অনুপাত প্ৰতি ১,০০০ জন শিশুৰ সৈতে ৯ উত্তৰ লখিমপুৰ সমজিলা বিহপুৰীয়া ৰঙানদী নাওবৈচা ঢকুৱাখানা উপনৈ গুণাসুঁতি ধল সোৱণশিৰি ডিক্ৰং বিল কানি বাউমাৰী ভীমপাৰা জাহাজঘাট বদতি সোৱণশিৰি বিমানবন্দৰ লীলাবাৰী। পূৰ্বতে এই অঞ্চলৰ আহোম সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। অসম ইংৰাজৰ অধীন হোৱাৰ পাছত ১৮৩৮ চনত ইংৰাজে উজনি অসমৰ ইয়াৰ পিছত ১৯৮৯ চনত ধেমাজি সুকীয়া জিলা ৰূপে গঠিত হোৱা ঢকুৱাখানা আৰু উত্তৰ লখিমপুৰক মহকুমা হিচাপে লৈ বৰ্তমান লখিমপুৰ জিলা গঠন কৰা হয়। অসুচল যাতায়াত ব্যৱস্থা আৰু বান বিধ্বস্ত অঞ্চল হোৱাৰ বাবে ১৯৫০ চনলৈকে এই জিলাখনৰ কলীয়াপানী ৰূপে জনাজাত। ১৯৫৪ চনত ইয়াত অস্থায়ী বিমানবন্দৰ স্থাপন কৰা হয়। ১৯৫৭ চনৰ পৰা জিলাখনলৈ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ চলাচল আৰম্ভ হয়। কৃষিপ্ৰধান যদিও জিলাখনৰ ঔদ্যোগিক, শৈক্ষিক আদি দিশত এতিয়াও পিছপৰা। জিলাখনৰ উত্তৰে অৰুণাচল প্ৰদেশ, পূবে ধেমাজি জিলা, পশ্চিমে শোণিতপুৰ জিলা আৰু অৰুণাচল প্ৰদেশ, দক্ষিণে যোৰহাট জিলা, মাজুলী। জিলাখনৰ অৰুণাচল ঘাইকৈ ক্ৰান্তীয় বৰ্ষাৰণ্য, কাকৈ, দুলুং, পাভৈ জিলাখনৰ প্ৰধান সংৰক্ষিত বনাঞ্চল। নাহৰ, আজাৰ, গমাৰি, শিলিখা, চপা, নিম, উৰিয়াম আদি সদৰ ঠাই। উত্তৰ লখিমপুৰ জিলাখনৰ বেহাৰবাৰী আৰু শিক্ষা-সংস্কৃতিৰ কেন্দ্ৰ। ইয়াৰ ওচৰৰ লীলাবাৰীত এটা বিমানবন্দৰ আছে। ২০২২ চনৰ ৬ ডিচেম্বৰত উত্তৰ লখিমপুৰত এটা তাৰকা গৃহ মুকলি কৰা হয়। ২০০১ চনৰ লোকপিয়ল অনুসৰি লখিমপুৰ জিলা পৌৰসভাৰ অন্তৰ্গত এলেকাৰ জনসংখ্যা ৫৯,৮১৪ জন। বিহপুৰীয়া, নাৰায়ণপুৰ, ঢকুৱাখানা, চিলনীবাৰী, দলপুৰ, পাভ সংৰক্ষিত বনাঞ্চল আদি জিলাখনৰ উল্লেখযোগ্য ঠাই। ধন্যবাদ।